হেল্ল' এভৰিৱান, আপোনালোকে জানে অসমত আজিকালি ড্ৰাগছৰ সেৱন অতিৰিক্ত মাত্ৰাত বাঢ়ি আছে। কিন্তু আপোনালোকে জানেনে কোন এইবোৰ বস্তুৰ ফালৰ আকৰ্ষিত হৈ আছে? স্পেচিয়েলি য়ংষ্টাৰবোৰ, আপোনাৰ সৰু ভাই ভণ্টি, আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ বহুত ক্ল'জ ফ্ৰেণ্ড এটা এইবোৰৰ প্ৰতি আসক্ত হৈছে। কিন্তু কিয় আসক্ত হৈছে? একচুৱেলি ইহঁতে ডিপ্ৰেশ্যন ফিল কৰে, ইহঁতে এনজাইটি ফিল কৰে, আৰু যেতিয়া ইহঁতে ড্ৰাগছটো সেৱন কৰে, ইহঁতৰ লগৰীয়া যদি বেয়া থাকে, তেতিয়া ইহঁতক যদি ড্ৰাগছটো সেৱন কৰে, তেতিয়া ইহঁতে বহুত বেছি হেপিনেছ ফিল কৰে। কিয় এই হেপিনেছটো ফিল কৰে? একচুৱেলি যেতিয়া ইহঁতে ড্ৰাগছ সেৱন কৰে, তেতিয়া ইহঁতৰ ব্ৰেইনৰ পৰা ডোপামিন ৰিলিজ হয়, আৰু এই ডোপামিন কি কৰে, ইহঁতক বহুত বেছি হেপিনেছ ফিল কৰিব দিয়ে। নেক্সট ডে যেতিয়া ইয়াক মানে আনহেপি লাগি থাকে, এনজাইটি ফিল হৈ থাকে, তেতিয়া ইয়াক আকৌ মাইণ্ডটোৱে কৈ থাকে যে তই আকৌ ড্ৰাগছটো ল, ডোপামিন ৰিলিজ হ'ব, তই আকৌ হেপিনেছ ফিল কৰিবি। নেক্সট ডে আকৌ যায়, আৰু ডোপামিন এনেকুৱা এটা বস্তু, যদি ছাপ'জ মই কৈছো 2 গ্ৰাম ৰিলিজ হৈছে, নেক্সট ডে কিমান ৰিলিজ হ'ব লাগিব, 3 গ্ৰাম ৰিলিজ হ'ব, তেতিয়া ই হেপিনেছ ফিল কৰিব। সেইকাৰণে ড্ৰাগছৰ ফালে দিনক দিনে ল'ৰা ছোৱালীবোৰ এডিক্টেড হৈ আছে, আৰু মানে ধ্বংসৰ পথত গৈ আছে। তো আপোনালোকে প্লিজ আপোনালোকৰ সৰু ভাই ভণ্টিৰ খেয়াল ৰাখিব, আপোনাৰ ল'ৰা ছোৱালীৰ খেয়াল ৰাখিব, আৰু ইহঁতে যদি ডিপ্ৰেশ্যন ফিল কৰি আছে, আপোনালোকে ইয়াক ছাপোৰ্ট কৰিব। কিয় এনেকুৱা হৈ আছে, ইয়াৰ এটা ফ্ৰেণ্ড হোৱাৰ ট্ৰাই কৰিব। থেংক ইউ।